আজি আমি আগন্তুক যে এপিএছচি টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ এক্সাম আহি আছে সেইটো কাৰণে এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। এইটো হ'ল দ্য আছাম টুৰিজম ডেভেলপমেণ্ট ৰেজিষ্ট্ৰেশ্যন এক্ট 2024। ঠিক আছে, এই এক্টটো ৰিচেণ্টলি পাছ হৈছে, মানে আমাৰ পাছ হৈছে 14 মাৰ্চ 2024। এটা এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ টুৰিজম ডেভেলপমেণ্টৰ কাৰণে। ঠিক আছে, এইটো তো ফাৰ্ষ্টে আমি কেনেকৈ ডিছকাছ কৰিম, ফাৰ্ষ্ট আমি ডিছকাছ কৰিম মানে এইটো অবজেক্ট কি আছে বা কেইটামান ডেফিনেশ্যন ডিছকাছ কৰিম। তো এই এক্ট যিটো আছে আসাম টুৰিজম ডেভেলপমেণ্ট এক্ট, ঠিক আছে, এইটোৰ অবজেক্টিভ কি মানে, ঠিক আছে, এইটো অবজেক্টিভ হ'ল ফাৰ্ষ্ট এইটো হ'ল প্ৰমোট টুৰিজম প্ৰমোট কৰিবলৈ, আৰু যে টুৰিজম ডেভেলপমেণ্ট এইটো অলপ স্পীড আপ কৰিবলৈ। আৰু ছেকেণ্ড এইটো হ'ল ৰেগুলেট মাল প্ৰেক্টিচেছ। ঠিক আছে, তো যিবিলাক মানে আমাৰ টুৰিজম বিজনেছৰ যিবিলাক মাল প্ৰেক্টিচেছ আছে এইটো ৰেগুলেট কৰিবলৈ, বা কোনোবা মাল প্ৰেক্টিচ কৰিলে তাকে ব্লেক লিষ্ট কৰিবলৈ। তাৰপিছত এনহান্স টুৰিষ্ট এক্সপিৰিয়েঞ্চ, যিবিলাক টুৰিষ্ট আমাৰ ফৰেনাৰ হয় বা আমাৰ ইয়াৰ পৰা হয় যিবিলাক মানে আহে, তেওঁলোকে যাতে এটা মানে তেওঁলোকে এটা ছেটিছফাইড এক্সপিৰিয়েঞ্চ দিয়া যায় মানে। ঠিক আছে, এইটো। আৰু ষ্টেণ্ডাৰ্ড কমপ্লেইন্স, যিবিলাক আমাৰ যে এডভেঞ্চাৰাছ টুৰিজম থাকে, এইটো কি হয় মানে অলপমান মানে কমপ্লেইন্স আছে, যিবিলাক টেকনিকেল কমপ্লেইন্স আছে এইবিলাক মানে ফ'ল' কৰিব লাগে। তাৰপিছত লাইচেঞ্চিং এণ্ড ৰেজিষ্ট্ৰেশ্যন, মানে এই এক্ট এতিয়া মানে ইৰেক্ট হৈ গ'ল, তাৰ পৰা যিবিলাক টুৰিজম বিজনেছ আছে, মানে টুৰিজমত কোন কোন আহিব বা কি কি আহিব পিছত আমি ডেফিনেশ্যন পাম, চবক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিবিলাকে মানে এনেকৈ হোটেল বা ৰেষ্টুৰেণ্ট বা হোমষ্টেবিলাক চলাব বিচাৰে তেওঁলোকে মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্টাৰ অথৰিটি থাকিব। আৰু এটা অবজেক্টিভ হ'ল কনজিউমাৰ প্ৰটেকশ্যন। ঠিক আছে, মানে যিবিলাক টুৰিষ্ট আহিব বা মানে লোকেল টুৰিষ্ট হওক বা ফৰেনাৰ পৰা হওক, তেওঁলোকে ৰাইট প্ৰটেক্ট কৰিবলৈ। তাৰপিছত ট্ৰেইনিং এণ্ড কেপাচিটি বিল্ডিং, যিবিলাক যে আপোনাৰ এই টুৰিজম প্ৰফেশ্যনেল থাকে মানে, আৰু তেওঁলোকৰ কি কৰিবলৈ এটা কেপাচিটি বিল্ডিং কৰিবলৈ ট্ৰেইনিং, আৰু তাৰ স্কিল ডেভেলপমেণ্ট। আৰু হ'ল কোঅৰ্ডিনেশ্যন উইথ ষ্টেক হোল্ডাৰ, মানে আমাৰ এটা যে টুৰিজম বিজনেছ বা যিকোনো বিভিন্ন ষ্টেক হোল্ডাৰ থাকে, ডিফাৰেণ্ট ষ্টাফ যিবিলাক থাকে, তেওঁলোকৰ সৈতে কোঅৰ্ডিনেশ্যন এটা এষ্টাব্লিছ কৰিবলৈ। আৰু প্ৰমোশ্যন আৰু মাৰ্কেটিং, ঠিক আছে, যাতে মানে টুৰিজম ডেভেলপমেণ্ট আমাৰ ইয়াত আৰু বেছি মানুহ আহে, এইটো কাৰণে প্ৰমোশ্যন কেনেকৈ কৰিব পাৰোঁ বা মাৰ্কেটিং। আৰু এটা হ'ল মনিটৰিং এণ্ড ইভেলুৱেশ্যন। ঠিক আছে, যে কেনেকৈ মনিটৰ কৰা যায়, ইভালুৱেট কৰা যায়, লোকেল কমিউনিটিছক মানে এটা ষ্টেক হোল্ডাৰক লৈ কেনেকৈ কৰা যায়, এইটোৰ কাৰণে এই এক্টটো মানে এনেক্ট কৰা হৈছে। ঠিক আছে, এইটো ৰিচেণ্টলি 2024 হ'ল, আৰু গভৰ্ণৰ এছেণ্ট পাইছে, মানে এইটো ৰিচিভ গভৰ্ণৰ এছেণ্ট পাইছে 14 মাৰ্চ 2024। ঠিক আছে, আৰু কেইটামান ইম্পৰ্টেণ্ট ডেফিনেশ্যন আছে এই এক্টত, এইটো আমি আজি ডিছকাছ কৰিম। তাৰ মতে ছেকশ্যন, মই যিবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাক ৰাখিছোঁ, বাকীবিলাক কাৰণে ছেকশ্যন 2 আছে অথৰিটি ডেফিনেশ্যন কৰিছে। মানে এই এক্টৰ কোনোবা প্ৰভিজন যদি অথৰিটি কয়, মানে অথৰিটি ৱাৰ্ডটো আহে, তেন্তে আমি বুজিব লাগিব ডাইৰেক্টৰ অফ টুৰিজম ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ আছামৰ যে ডাইৰেক্টৰ অফ টুৰিজম বা ডাইৰেক্টৰেট অফ টুৰিজম আছে, সেইটো বুজিব লাগিব। আৰু 2C হ'ল এডভেঞ্চাৰ স্পৰ্টছ ওপৰতে কি কি হ'ব, মানে ৰেফটিং, পেৰাডিগলিং, ট্ৰেকিং, এইবিলাক চব হৈ যাব মানে এডভেঞ্চাৰ স্পৰ্টছ। তাৰপিছত আৰু এজন মানে অফিচাৰ থাকে, ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰ। ঠিক আছে, যে APSC যে এক্সামটো কণ্ডাক্ট কৰি আছে, যিবিলাকে মানে চিলেকশ্যন হ'ব, তেওঁলোকে মানে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ হ'ব। তাৰপিছত ছিনিয়ৰিটি দেখি মানে এপইণ্ট হ'ব ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰ। ঠিক আছে, আৰু এটা ডেফিনেশ্যন হৈ গ'ল আমাৰ গাইড কাক কয়, এ পাৰ্চন অথৰাইজ টু একম্পানী টুৰিষ্ট এণ্ড প্ৰভাইড ইনফৰমেশ্যন এবাউট দ্য টুৰিষ্ট। ঠিক আছে, মানে আমি বেলেগ বেলেগ জেগাত দেখি পাওঁ, মানে বেলেগ জেগাত মানে গাইড থাকে, টুৰিষ্ট গাইড, এইটো GHO গাইড আপোনাৰ ডিফাইন কৰিছে। ঠিক আছে, মানে কেতিয়াবা কুৱেশ্যনত আহিব পাৰে, মানে ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰটো কোন ছেকশ্যনৰ মধ্যে ডিফাইন কৰা হ'ল, এনেকৈ MCQ আহিব পাৰে। সেইকাৰণে আমি অলপ মানে ৰেডি হৈ থাকিব লাগিব। ঠিক আছে, আৰু GHI হৈ গ'ল হেল্থ ট্ৰেডৰ মাজত কি কি আহিব পাৰে, মানে স্পা বা অল্টাৰনেটিভ থেৰাপিবিলাক যিবিলাক আছে এইবিলাক আহি যাব। হেৰিটেজত কি কি আহে, হেৰিটেজ আহিব মানে মেইড আৰু নেচাৰেল আহি যাব। আৰু কি কি আহে, বিল্ডিং, ট্ৰেডিশ্যন, লেণ্ডস্কেপ, ফ্ল'ৰা, ফ'না, মাউণ্টেইন হিলছ, চব আহি যাব হেৰিটেজৰ ভিতৰত। হোটেলছ, ঠিক আছে, হোটেলছ কোন কি কি আহিব, হোটেলছৰ মধ্যে হ'ল এনি এষ্টাব্লিছমেণ্ট প্ৰভাইডিং একমডেশ্যন এক্সক্লুডিং চাৰ্টেন টাইপছ লাইক হলিডে হোমছ অৰ মটেলছ, টুৰিষ্ট লজ। ঠিক আছে, গেষ্ট হাউচ,
চব আহি যাব। তাৰপিছত এল লোকেল অথৰিটি ডিফাইন কৰিছে, এইটো মানে গ্ৰাম পঞ্চায়ত বা মিউনিচিপাল কৰ্পৰেশ্যনৰ লোকেল অথৰিটি হৈ গ'ল। তাৰপিছত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, ঠিক আছে, কি হ'ল মানে এটা কলাবৰেটিভ এফৰ্ট ফ্ৰম প্ৰাইভেট বডিজ আৰু মানে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট পাৰ্টনাৰ্ছ যিবিলাক দেখে প্ৰাইভেট প্লেয়াৰ হৈ যাব। ছাৰ্ভিচ প্ৰভাইডাৰ্ছ কি আহি যাব, হোটেল, ৰেষ্টুৰেণ্টছ, টুৰ অপাৰেটাৰ্ছ চববিলাক আহি যাব। আৰু কি আহিব ছাৰ্ভিচ প্ৰভাইডাৰো, যেনেকৈ মানে হোটেল, হেৰিটেজ বাংলো, ৰেজৰ্ট, মটেলছ, হোমষ্টে যিবিলাক থাকে, টেণ্ট একমডেশ্যন, কোনোবা ফৰেষ্টৰ যদি থাকে কেম্পিং ফেচিলিটি, ঠিক আছে। সেখানে যাব রেস্টুরেন্ট আহি যাব, দাবা আহি যাব, গেস্ট হাউস, ক্যাফেটেরিয়াস, বার্স, এমিনিটি সেন্টার্স। তাৰপিছত শ্বিপবিলাক যে থাকে, ক্ৰুইজ শ্বিপছ, ক্ৰুইজ বোটছ এইবিলাকো আহি যাব, টুৰিষ্ট বোটছ। তাৰপিছত ৱাটাৰ স্পৰ্টছ এণ্ড আউটডোৰ স্পৰ্টছ, যিবিলাক ৱাটাৰ স্পৰ্টছ থাকে মানে এইবিলাকো আহি যাব। মানে ছাৰ্ভিচ প্ৰভাইডাৰৰ ভিতৰত কি আহিব মানে, আৰু হ'ল গল্ফ কোৰ্চেছ, ঠিক আছে, গল্ফ কোৰ্চেছ বা আৰ্ট এণ্ড ক্ৰাফ্ট ভিলেজ এইবিলাকো আহি যাব, এমিউজমেণ্ট পাৰ্ক, মিউজিয়াম, একুৰিয়াম। তাৰপিছত ট্ৰেভেল এজেণ্টছ কোনোবা যদি থাকে সেইবিলাকো মানে ছাৰ্ভিচ প্ৰভাইডাৰত আহি যাব, ঠিক আছে। আৰু ষ্টেট কেতিয়াবা মানে কোনো জেগা যদি মই এনেকৈ পাওঁ যে ষ্টেট হ'লে আমি আহি যাব ষ্টেট অফ আছাম। আৰু টুৰিষ্ট মানে কোনো মানে টুৰিষ্টৰ এটা ডেফিনেশ্যন যদি মানে আমি এক্টৰ ভিতৰত খুজিব বিচাৰোঁ, সেনেকৈ হৈছে মানে টুৰিষ্ট হ'ল যদি ডমেষ্টিক ট্ৰেভেলাৰ হয়, কোনোবা মানুহ মানে আহিছে এটা জেগাত যেটা আদাৰ দেন হিজ ইউজুৱেল প্লেচ অফ ৰেচিডেঞ্চ, ঠিক আছে। যেনেকৈ এজন মানুহ এটা প্লেচত থাকে, তাত নহয়, এটা ছেপাৰেট ইউজুৱেল প্লেচ অফ ৰেচিডেঞ্চত এজন মানুহ তাত ইয়াত নহয়, সেই বীজ এটা বেলেগ এটা প্লেচত গৈছে আৰু তাত কি কৰিছে, হোটেল বা একমডেশ্যন লৈছে তাত মানে এই, আৰু তাত থাকিছে এটা ৰাতি বা মোৰ দেন 24 আৱাৰ্ছ, ঠিক আছে, 24 তাত থাকিছে। আৰু যদি ফৰেনাৰ যদি হয় তেন্তে ফৰেনাৰৰ ডেফিনেশ্যনো আহি যাব, মানে টুৰিষ্টৰ যদি কোনোবা যদি ফৰেনাৰ হয়, মানে এটা ফৰেন পাছপোৰ্ট লৈ, মানে তাৰ মাজে এটা ফৰেন পাছপোৰ্ট আছে আৰু ইয়াত কিয় আহিছে, ইয়াত আহিছে সি মানে ৰিক্ৰিয়েশ্যন, হলিডে, হেল্থ, ষ্টাডি, বিজনেছ বা ফেমিলি মিছন আৰু মিটিঙৰ কাৰণে, ঠিক আছে। কোন বা মানে টুৰিষ্টৰ ভিতৰত কোন মানুহ নাহিব মানে, ঠিক আছে, বা মানে ইনক্লুড নহয়, সেইটো হ'ল পাৰ্চন কামিং আপ টু টেক অকুপেশ্যন এক্টিভিটিজ, কোনোবা জব কৰাৰ কাৰণে যদি আহে তাক টুৰিষ্ট হিচাপে গণ্য কৰা নহ'ব। পিছত পাৰ্চন যদি এটা জেগাৰ পৰা বেলেগ এটা জেগাত আহিছে টু এষ্টাব্লিছ ৰেচিডেঞ্চ, সিও নাহিব। তাৰপিছত ছেম ডে ভিজিটৰ্ছ, যিটো টেম্পৰাৰী ভিজিটৰ্ছ হ'ল, মানে বেলেগ জেগাত গৈছে, মানে ৰাতিপুৱা গ'ল আবেলি আহি গ'ল, এইটো টুৰিষ্টত নাহে। তাৰপিছত পাৰ্চন ভিজিটিং দিয়াৰ হোম টাউনছ অৰ নেটিভ প্লেচ অন লিভ, মানে কোনোবা এটা বেলেগ জেগাত জব কৰে, তাৰ হোম টাউনত গ'ল ভিজিট কৰিবলৈ, বা এটেণ্ডিং অফিচিয়েল ৱৰ্ক, ছ'চিয়েল এণ্ড ৰিলিজিয়াছ ফাংচন, কোনোবা মেৰিজ চেৰিমনি বা কিবা যদি হয়, সিও মানে টুৰিষ্টৰ ডেফিনেশ্যন নাহে। আৰু হ'ল ফৰেনাৰ্ছ হু হেভ টেকেন জবছ আপ ইণ্ডাষ্ট্ৰিজ, ফৰেনাৰ্ছ কোনোবা আছে তাত যদি কোনোবা জব কৰাৰ কাৰণে আহে, ঠিক আছে। তাৰপিছত যিটো ডেফিনেশ্যন হ'ল টুৰিষ্ট এৰিয়া, আমি মানে মই যিটো ডিছকাছ কৰি আছোঁ এইটো চব ইম্পৰ্টেণ্ট হয়। আমি আমাৰ টেলিগ্ৰাম চেনেলত মানে এইবিলাক দি দিম, আৰু তো আপোনাবিলাক মানে অলপ ভিডিঅ' চোৱাৰ পিছত অলপ ৰিভিশ্যন কৰি ল'ব, কৰিলে কি হ'ব, যিটো মানে এবাৰ এই ভিডিঅ'টো চাই যদি ৰিভিশ্যন কৰি লয় তেন্তে মানে এই এক্টটোৰ বিষয়ে আপুনি বহুত মানে এটা নলেজ পাই যাব, আৰু তাৰ পৰা যদি MCQ আহে এটেম্প কৰি ল'ব। আৰু এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন হ'ল মাল প্ৰেক্টিচেছ, ঠিক আছে। মাল প্ৰেক্টিচেছৰ বা মিছকণ্ডাক্ট বা অভাৰ চাৰ্জিং, টাউটিং কি হ'ব পাৰে, ঠিক আছে। টাউটিং হ'ল কোনোবা মানুহ যদি কাক মানে এজন মানুহ আহিছে মানে ফুৰিবলৈ বা কোনোবা কামলৈ, মানে যিবিলাক মানে আগতে যে টুৰিষ্ট ডেফিনেশ্যনটো কৈছোঁ মানে আমি মানে দিয়া হৈছে তাত আহি যায়, ঠিক আছে। এই মানুহটো এটা জেগাত যাব নিবিচাৰে, বাট আৰু মানুহটো ফ'ৰ্চ কৰি আছে আহক, বা এই এটা মানে এই এটা বেলেগ হোটেলত যাব বিচাৰি কৈছে না আহক, বা মানে এনেকৈ কোনোবা কাম যিবিলাক মানে ইৰিটেট কৰে বা মানে বেয়া ফিল হয়, ঠিক আছে, এই চব কামবিলাক আহি যাব এই মাল প্ৰেক্টিচৰ মাজত, ঠিক আছে। মাল প্ৰেক্টিচ ইনক্লুড কি আহে, চাৰ্জিং মোৰ দেন ষ্টেটেড প্ৰাইচ, ঠিক আছে। মই আগতেও কৈছোঁ মই যে ছেকশ্যন বা ছাব ছেকশ্যনবিলাক চাই ল'ব অলপ, মানে মই এইটো মানে আমাৰ টেলিগ্ৰাম চেনেলত আপুনি জইন কৰিলে পাই যাব। তেন্তে যদি ছেকশ্যন ৱাইজ কিবা যদি কুৱেশ্যন আহে যে মাল প্ৰেক্টিচ ৰিলেটেড টু দ্য টুৰিজম, কোন ছেকশ্যন এই এক্টৰ কোন ছেকশ্যনৰ মধ্যে ডিফাইন কৰা হৈছে বা এনেকৈ, বা
এই যে ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰৰ এই পাৱাৰ এণ্ড ফাংচন কি মানে কোনটো নহয়, এনেকৈ মানে আমি আৰু আগতে আৰু ডিছকাছ কৰি যাম। তো এনেকৈ কিবা যদি আহে তেন্তে চাই ল'ব, হৈ যাব, ঠিক আছে। তো মাল প্ৰেক্টিছে মানে চাৰ্জিং মোৰ দেন ষ্টেটেড প্ৰাইচ, আৰু ছেকেণ্ড হ'ল চাৰ্জিং হায়াৰ ফিজ দেন এগ্ৰিড আপন, ঠিক আছে। আগতে এটা ফিজ কৈছে, পিছত আৰু বেলেগ অলপ ভৰাই দিছে মানে। নট ডিছপ্লেইং প্ৰাইচেছ, প্ৰাইচ ডিছপ্লে কৰা নাই, এইটো এদিনৰ কাৰণে কিমান থাকিব কিমান ডিছপ্লে কৰা নাই। তাৰপিছত ৰিচিপ্ট বা ইনভইচ দিয়া নাই মানে, ঠিক আছে। কৈছে এনে পইচা দি দিয়ক, ৰিচিপ্ট নিদিওঁ, চব মাল প্ৰেক্টিছৰ মধ্যে আহি যাব। নট ফুলফিলিং অৰ্ডাৰ অন টাইম, আপুনি এটা অৰ্ডাৰ কৰিছে, তেওঁলোকে ক'লে মানে এই উইদিন এ টাইম পিৰিয়ড দিব, কিন্তু উইদিন এ টাইম পিৰিয়ড দিয়া নাই। চাৰ্জিং মোৰ দেন দ্য ডিছপ্লে ৰেট, যে আমি এটা ডিছপ্লে লেখা আছে মানে ৰুপিজ এটা, কিন্তু মোৰ চাৰ্জ কৰি আছে। তাৰপিছত একচেপ্টিং মানি ফৰ হেৰাছিং টুৰিষ্টছ, কাৰো পৰা পইচা লৈছে আৰু এজন টুৰিষ্টত মানে হেৰাছ কৰিবলৈ। ইউজিং মিছলিডিং নেমছ অৰ লগ'জ টু মিছৰিপ্ৰেজেণ্ট প্লেচ, এটা প্লেচৰ বা এটা হোটেলৰ নাম বেলেগ হয়, ঠিক আছে। এইটো কিবা ট্ৰেডমাৰ্ক ওলা হোটেল হয় নহয়, বাট মানুহক কি কৰিবলৈ অলপ ফ্ৰড কৰিবলৈ এই জেগাটোৰ প্লেচ নাম চেঞ্জ কৰি দিছে, বা এটা ট্ৰেডমাৰ্ক ওলা নহয় মানে হোটেলটো কৈ দিছে ট্ৰেডমাৰ্ক হয়, ঠিক আছে। লইটাৰিং এৰাউণ্ড টুৰিষ্ট স্পটছ হোটেল এণ্ড ফলোয়িং টুৰিষ্ট উইদাউট পাৰমিশ্যন, মানে যেটো প্লেচ আছে তাত উইদাউট পারমিশনে থাকা, বা যে যেজন টুরিস্ট আছে তার উইদাউট পারমিশনে ফলো করা। আৰু আহি যাব কোচিং এনি নুইসেন্স দ্যাট মে হার্ম অর ইরিটেট পিপলস, আমি আগতে কৈছোঁ টাউটিং ইৰিটেট, কোনোবা এটা কাম কৰি বেয়া ফিল হয়, ভাল নালাগে, ইৰিটেট হয়, সেইটো মাল প্ৰেক্টিছৰ মধ্যে আহি যাব, ঠিক আছে। আচ্ছা, এইটো এটা এক্সেপশ্যন আছে মানে, এই যে মাল প্ৰেক্টিছৰ মধ্যে খুবিলাক হ'লে এইটো এক্সেপশ্যন হৈ যাব। যেনেকৈ ইফ সার্ভিস প্রোভাইডার ক্যান নট ফুলফিল কমিটমেন্ট ডিউ টু আনএভয়েডেবল সার্কামস্টান্সেস, ঠিক আছে। যদি কোনোবা মানুহে তাৰ যিটো মানে কমিটমেণ্ট দিছিল এইটো ফিল আপ মানে ফুলফিল কৰিব নোৱাৰে বিকজ অফ আনএভয়েডেবল সাৰ্কামস্টান্সেছ, কি হ'ব পাৰে, নেচাৰেল ডিজাষ্টাৰ্ছ বা কোনোবা গভৰ্ণমেণ্ট একশ্যনৰ কাৰণে, তেন্তে এটা মাল প্ৰেক্টিছত নাহে। আৰু হ'ল ডিলে হৈ গ'ল ফৰ মেকানিকেল ইছ্যুজ, ঠিক আছে, বা এক্সিডেণ্ট ডেছপাইট টেকিং কেয়াৰ অলছ' ডোণ্ট কাউণ্ট এজ এ মাল প্ৰেক্টিচেছ, কিবা মানে এটা বনাব গৈছে, কাৰেণ্ট গ'লগৈ, ইলেক্ট্ৰিচিটি গ'লগৈ, তেনেহ'লে এইটো মাল প্ৰেক্টিছত নাহে। আৰু ৱাটাৰ স্পৰ্টছ অপাৰেটৰ যিবিলাক আছে সেইবিলাক কোন কোন হ'ব, ব'টিং, পেৰাছেইলিং, কেকিং, ৰেফটিং ফৰ টুৰিষ্ট, চববিলাক আহি যাব, ঠিক আছে। আচ্ছা, তো এই হ'ল আমি আগতে কৈছিলোঁ মই যে কোনোবা যদি এইটো মানে টুৰিজম বিজনেছ এই এক্ট অহাৰ পিছত চব যিবিলাক আছে মানে এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত চবে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। এই প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যনটো দিয়া আছে ছেকশ্যন 3 অফ দিছ এক্ট, এই প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যন দিয়া আছে, ঠিক আছে। তো প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যন মধ্যে কি আহিব, যোনখিনি কৈ চাওকচোন, এনি ইণ্ডিভিজুৱেল অৰ বিজনেছ উইচিং টু অপাৰেট ইন টুৰিজম, আমি আগতে কৈছিলোঁ যিটো কোনো ইণ্ডিভিজুৱেল হ'ব পাৰে বা বিজনেছ, ঠিক আছে, যদি টুৰিজমটো অপাৰেট কৰিব বিচাৰে তেন্তে তেওঁলোকে এটা মানে যেটা অথৰিটি আছে অথৰিটিৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। আৰু যিবিলাক অলৰেডি আছে এক্সিষ্টিং আছে তেওঁলোকে উইদিন 3 মান্থ যিবিলাক নিউ আহিব বিচাৰে তেতিয়া মানে যেতিয়া বিচাৰে তেওঁলোক আহিব পাৰে। আৰু যিবিলাক অলৰেডি এটা হোটেল আছে এই 1 পাছ হোৱাৰ 3 মাহৰ ভিতৰত কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। আৰু টাইপছ অফ টুৰিজম বিজনেছ কি আহে, হোটেলছ, টুৰ অপাৰেটৰ্ছ, ৰেষ্টুৰেণ্টছ, এডভেঞ্চাৰ স্পৰ্টছ, চব আহি যাব। এনেকৈ কোনোবা বিজনেছ যদি কৰিব বিচাৰে বা আহিব বিচাৰে মাৰ্কেটত তেন্তে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু কি আছে, আপোনাৰ হোটেলত বা আপোনাৰ প্লেচ অফ বিজনেছত কি কৰিব লাগিব, এই চাৰ্টিফিকেটটো ডিছপ্লে কৰিব লাগিব। কোনোবা যেতিয়া মানে আপোনাৰ ইয়াত টুৰিজম অফিচাৰ আহে ইনভেষ্টিগেট কৰিবলৈ আপোনাৰ যে যিটো মানে কমপ্লেইন্স আছে টেকনিকেল কমপ্লেইন্স ফুলফিল হৈছে নে নাই, এইটো শ্ব' অফ কৰিব লাগিব যে আপোনাৰ যে ৰেনুৱেল ডেট বা চব ঠিক ঠাক আছে নে নাই, ঠিক আছে। আচ্ছা, কোনোবা মানে অথৰিটি ইজ নট বাউণ্ড টু গিভ ইউ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ঠিক আছে, তেওঁলোকৰ ক্ৰাইটেৰিয়া ফুলফিল যদি হয় তেন্তে পাব, নহ'লে নাপায়, ঠিক আছে। তো মানে এই আপোনাক ডিনাই কৰিব ৰিজন কি আছে, এটা হ'ল নট মিটিং এলিজিবিলিটি ক্ৰাইটেৰিয়া, যেটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে
এইটো আপোনাৰ যে মানে ফুলফিল হোৱা নাই। ছেকেণ্ড হ'ল ট্ৰায়েল ক্ৰিমিনেল কনভিকশ্যন, আগতে কিবা এটা ক্ৰিমিনেল কনভিকশ্যন আছে মানুহৰ এইবোৰ এগেইনষ্টে। ইনচলভেঞ্চি, যে একদম মানে এনে কণ্ডিশ্যন নাই ৰান কৰিবলৈ। তাত প্ৰিভিয়াছ ৰিমুভেল ফ্ৰম দ্য ৰেজিষ্টাৰ, যিবিলাকে মানে ৰেজিষ্ট্ৰেশ্যন হৈ যাব তেওঁলোকৰ কাৰণে এটা ৰেজিষ্টাৰ এটা মেইনটেইন কৰা হ'ব, ঠিক আছে, ৰেজিষ্টাৰ। তো যিবিলাকৰ নাম অলৰেডি আগতে আছিল ৰেজিষ্টাৰত, বাট কিবা এটা মেল প্ৰেক্টিচৰ কাৰণে তেওঁলোকক মানে ৰেজিষ্টাৰৰ পৰা ৰিমুভ কৰা হৈছে, তেওঁলোকেও ইয়াত কৰিব নোৱাৰে। আৰু হ'ল লেক অফ ৰিকুৱাৰ্ড লাইচেঞ্চ, যিবিলাকৰ লাইচেঞ্চ নালাগে যিবিলাক বিজনেছক, বা আদাৰ ছাবষ্টেঞ্চিয়েল গ্ৰাউণ্ড, ঠিক আছে। তো এটা আছে মানে এপ্লিকেণ্ট মাষ্ট বি গিভেন এ চান্স টু প্ৰেজেণ্ট দেয়াৰ কেছ বিফৰ ৰিফিউজেল। এটা আমাৰ নেচাৰেল ল হয়, ঠিক আছে। কোনোবা যদি তোমাৰ এটা এপ্লিকেশ্যন যদি ৰিজেক্ট কৰে তেন্তে মানে ক'ব যে ৰিজেক্ট কৰাৰ আগতে ক'ব কিয় তোমাৰটো ৰিজেক্ট নকৰিম, ঠিক আছে, বা তোমাৰ যে চাইড যিটো আছে সেইটো প্ৰেজেণ্ট কৰিবলৈ তোমাক অলপ মানে যিবিলাক যাৰ যে ৰেজিষ্ট্ৰেশ্যন কাৰণে ডিনাই কৰা হৈছে তাক এটা চান্স দিয়া হ'ব, ঠিক আছে। তাৰপিছত আহি গ'ল ব্লেক লিষ্টিং, ঠিক আছে। অথৰিটি কি কৰিব পাৰিব, ব্লেক লিষ্ট কৰিব পাৰিব। কাক ব্লেক লিষ্ট কৰিব পাৰিব, এনি পাৰ্টিক যদি গিল্টি অফ মেল প্ৰেক্টিচেছ পায় ইনভেষ্টিগেশ্যন কৰাৰ পিছত। এনে এটা মানে মানুহে কমপ্লেইন কৰিছে, কমপ্লেইন কৰাৰ পিছত ইনভেষ্টিগেট কৰিছে, ইনভেষ্টিগেট কৰাৰ পিছত পালে যে মানুহ বা বিজনেছটোক বা এটা মাল প্ৰেক্টিচৰ কাৰণে মানে জড়িত আছে, ঠিক আছে। আৰু ডিটেইলছ অফ ব্লেক লিষ্টেড পাৰ্টিজ কি কৰিব লাগিব, ডিছপ্লে কৰিব লাগিব, আৰু ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰাৰ কাৰণে অনলাইনত দিব লাগিব, ঠিক আছে। আফটাৰ এড্ৰেছিং দ্য ইছ্যু, যিবিলাকক ব্লেক লিষ্ট হৈ গ'ল তেওঁলোকে কি কৰে, এটা এপিলেট অথৰিটিৰ মাজত গৈ এপিল কৰিব পাৰে যে আমাক এনেই মানে উইদাউট ৰিজন বা উইদাউট ছাফিচিয়েণ্ট ৰিজন আমাক ব্লেক লিষ্ট কৰা হৈ গ'ল, ঠিক আছে। তো ব্লেক লিষ্টিঙৰ ছেকশ্যন কিমান, ছেকশ্যন 11। তো যিটো আমি ইম্পৰ্টেণ্ট ছেকশ্যন আছে আমি ৰাখিছোঁ, তো আপোনালোকে চাই ল'ব অলপ, ঠিক আছে, যাতে এই ছেকশ্যনৰ কোনটো প্ৰভিজন কোনটো ছেকশ্যনত দিয়া আছে অলপ চাই ল'ব। আৰু এটা কমিটি আছে, এডভেঞ্চাৰ ছেফটি কমিটি, ঠিক আছে, এডভেঞ্চাৰ ছেফটি কমিটি। আমাৰ ইয়াত দুটা কমিটি পাম, আৰু এটা পাম টেকনিকেল কমিটি, দুটা কমিটি আছে। এই কমিটিটো মানে কনষ্টিটিউট হৈছে ছেকশ্যন 12 আণ্ডাৰ, ঠিক আছে। এই কমিটিত মানে এই যে এডভেঞ্চাৰ কিবা স্পৰ্টছ থাকিলে যে ছেফটি কমিটি, যে কমপ্লায়েন্সবিলাক ভালকৈ হৈছে নে নাই দেখাৰ কাৰণে এটা কমিটি থাকিব, ঠিক আছে। কমিটি ছেকশ্যন 12 আণ্ডাৰ কোন থাকিব, ফাৰ্ষ্ট যি ডিষ্ট্ৰিক্টত মানে এই এডভেঞ্চাৰ স্পৰ্টছ বা হোটেল বা ৰেষ্টুৰেণ্ট আছে, এই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সি থাকিব চেয়াৰমেন বা তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব বা তাৰ কোনো ৰিপ্ৰেজেণ্টেটিভ থাকিব, ঠিক আছে। ছেকেণ্ড হৈ গ'ল SP বা তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব মেম্বাৰ। চাওক মানে এনেকৈ কুৱেশ্যন আহি যাব পাৰে যে ছেকশ্যন 12 অফ দ্য এক্টে যে এটা কমিটিৰ বিষয়ে কৈছে ন, এইজনৰ ভিতৰত কোনজন মানুহ নাহে, কোনজন অথৰিটি নাহে, এনেকৈ যদি কুৱেশ্যন আহি যায়, আপুনি যদি ভালকৈ পঢ়ি যায় কোন আহে, তেন্তে নাহেজন আপুনি এনেই এলিমিনেট কৰি আনচাৰ দিব পাৰিব, আপোনাৰ আনচাৰটো মানে হৈ যাব, ঠিক আছে। টুৰিজম ডেভেলপমেণ্টৰ যে GS বা বাকীবিলাক যি চিলেবাছ আছে ন, এইটোৰ লগতে মানে টুৰিজম ডেভেলপমেণ্ট ৰিলেটেড এটা পৰ্চন আহে, তাৰ মানে বেলেগ টপিক আছে, আমি এটা আজি ডিছকাছ কৰি আছোঁ, পিছতে আৰু কৰিম মানে। তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ পৰা বহুত এটা কুৱেশ্যন আহিবৰ চান্স আছে, আপোনালোক চালে মানে ভাল এটা মাৰ্ক আনাৰ চান্স আছে, ঠিক আছে। ফাৰ্ষ্টে হৈ গ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, পিছত হ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা তেওঁ কোনোবা যদি ৰিপ্ৰেজেণ্টেটিভ দি দিয়ে তেওঁ। ছেকেণ্ড হৈ গ'ল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, সি থাকিব বা তাৰ কোনো ৰিপ্ৰেজেণ্টেটিভ থাকিব মেম্বাৰ। এই যে এৰিয়া আছে, এই এৰিয়াটোৰ ছাব ডিভিশ্যন অফিচাৰ যেজন থাকে, চিভিল ছাব ডিভিশ্যন অফিচাৰ, অলপ ছিনিয়ৰ SCSক দিয়া হয় যিটো, সি থাকিব মেম্বাৰ বা তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ। মেডিকেল অফিচাৰ অফ দি কনচাৰ্ণ এৰিয়া, তেওঁ বা তাৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব মেম্বাৰ। জইণ্ট ডাইৰেক্টৰ অফ টুৰিজম ডেপুটি ডাইৰেক্টৰ অফ টুৰিজম থাকিব। তাৰপিছত থাকিব ডেপুটি ডাইৰেক্টৰ অফ টুৰিজম, ঠিক আছে, ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰ, সি থাকিব মেম্বাৰ ছেক্ৰেটাৰী। ডিভিজনেল ফৰেষ্ট অফিচাৰ অফ দ্য এৰিয়া বা তাৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব মেম্বাৰ। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ বা তেওঁৰ
ৰিপ্ৰেজেণ্টেটিভ মানে যিবিলাক আমি দ্বিতীয় ন সিও থাকিব এজন মেম্বাৰ বা আৰু এই যেটো মানে এৰিয়া আছে এই এলেকা বা এই যে ৰেষ্টুৰেণ্ট বা এডভেঞ্চাৰ স্পৰ্টছৰ এৰিয়াৰ দুজন ৰেসপেক্টেবল পাৰ্সন থাকিব মানে ঠিক আছে ৰেসপেক্টিভ পাৰ্সনৰ মেম্বাৰ থাকিব ঠিক আছে তো তেওঁ যে যিবিলাক যে এই কমিটি হ'ল আমি কৈছোঁ এডভেঞ্চাৰ অডিট সেফটি কমিটি এইটো ফাংচন কি আছে ঠিক আছে ফাৰ্স্ট হ'ল ৰিস্ক এসেসমেন্ট সেকশন 13 অফ দি আসাম ট্যুৰিজম ডেভেলপমেন্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 সেকশন 13 দিয়া আছে মানে এডভেঞ্চাৰ সেফটি অডিট কমিটিৰ ফাংচন কি ডিউটি বা ফাংচন আছে ফাৰ্স্ট হ'ল ৰিস্ক এসেসমেন্ট কমিটি কি কৰিব কমিটি উইল এভালুয়েট দ্য সেফটি অফ এডভেঞ্চাৰ সাইটস যি এটা মানে কোনোবা এটা এডভেঞ্চাৰ স্পৰ্টছ আছে ট্ৰেকিং হৈ গ'ল বা ৰূফ যেটো আছে এইটো হৈ গ'ল কি কৰিব এডভেঞ্চাৰ সাইটৰ ৰিস্কটো ইভালুয়েট কৰিব and inspect service providers like campsite owners and equipment dealers কোনোবা এটা অথৰিটি এটা কেম্পসাইট এলাউ কৰি আছে তে কেম্পসাইটটো সদাকে মানে সেফ আছে নে নাই যিবিলাক ইকো টুৰিজমৰ মানে প্ৰমোট কৰি আছে যেন ফৰেষ্টত গৈ কেম্পিং বগেৰা এই কেম্পিং সাইটটো মানে ঠিকঠাক আছে নে নাই এইটো চেক কৰিব ক্লিয়াৰেন্স ৰিকুৱাৰমেণ্ট ঠিক আছে যিবিলাকে মানে এনেকুৱা বিজনেছ চলাব বিচাৰে তো এই ষ্টেণ্ডাৰ্ড যে কমিটি যেটো আছে এইটো চেক কৰাৰ পিছত তেওঁলোক ক্লিয়াৰেন্স দিব বা এবাৰ টাইম পিৰিয়ড শেষ হোৱাৰ পিছত ৰিনিউ কৰিব লাগিব ডেজিগনেটেড এৰিয়াজ এডভেঞ্চাৰ এক্টিভিটি যিবিলাক আছে যেটো ডেজিগনেটেড এৰিয়াজ আছে অনলি এই এৰিয়াটো হ'ব লাগে আৰু যেটো এপ্ৰুভ কোনে কৰিব এই এডভেঞ্চাৰ সেফটি কমিটিজ ঠিক আছে আৰু ইলিগেল অপাৰেশ্যন any adventure activities conducted outside these approved areas are considered illegal ঠিক আছে এটা এই কমিটি এটা এৰিয়া দি দিছে মানে এইটো হৈ গ'ল এইটো ডেজিগনেটেড এৰিয়া এই এৰিয়াৰ বাহিৰত যদি কোনোবা মানে এই কোনোবা যদি হৈ থাকে তেন্তে এইটো কি হৈ যাব ইলিগেল হৈ যাব আৰু কোনে ডিক্লেয়াৰ কৰিব এইটো ইলিগেল এই কমিটিটো ঠিক আছে তো সেকশন 30 ত আমি পাই সেকশন 12 আৰু 13 ত এডভেঞ্চাৰ সেফটি অডিট কমিটি পাই গলো ঠিক আছে আৰু তেওঁলোকৰ যে ফাংচন পাই গলো এতিয়া হে যাও আমি সেকশন 14 দিয়া আছে টেকনিক্যাল কমিটি তো টেকনিক্যাল কমিটিৰ মধ্যে কোন আহি যায় আকৌ চাও আমি ঠিক আছে টেকনিক্যাল কমিটিটো মানে কনস্টিটিউট কোন সেকশনত হয় যদি খুদে তেনে সেকশন 14 আৰু কোন আহে তেন্তে হৈ গল ডাইৰেক্টৰ অফ টুৰিজম তেওঁ হ'ব চেয়াৰপাৰসন ডিস্ট্ৰিক্ট ডাইৰেক্টৰ অফ স্পোর্টস or his or her representative থাকিব মেম্বাৰ Commissioner of Transport or his her representative থাকিব member Additional Director of Tourism পাথেওৰ representative থাকিব member Regional Director North Eastern Regionৰ তেওঁ থাকিব member Circle Conservator of Forest মানে Conservator of Forest member থাকিব Joint Director of Tourism থাকিব Deputy Director of Tourism member থাকিব ঠিক আছে আকৌ যে এই সেফটি কমিটিৰ নিচিনা ইয়াতো কি হ'ব দুইজন রেসপেক্টেড মেম্বার্স অফ ফ্রম দ্য লোকালিটি মেম্বার থাকিব ঠিক আছে আচ্ছা এই যে টেকনিক্যাল কমিটির পাওয়ার এন্ড ফাংশন কি আছে তো সেকশন 15 এ ডিসকাস কৰিছে পাওয়ার এন্ড ফাংশন যে এই এতিয়া যে মানুহবিলাকে আমি এক্সাম দি আছে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ তেওঁৰ পৰা যেটো মানে সিনিয়ৰ হৈ গৈ ডিস্ট্ৰিক্ট টুৰিজম অফিচাৰ হ'ব ঠিক আছে তেওঁলোকৰ পাওয়ার এন্ড ফাংশন বিষয়ে আমি ইয়াত পঢ়িম মানে The district tourism officer for the designated area এটা area কেনে থাকিব review application for the adventure activities যিবিলাকে application দিব application review কৰিব আৰু তেওঁলোক কি কৰিব present the technical committee they will present যেটো যে review কৰিব তেওঁলোকে এই technical committee এটা report দিব ঠিক আছে আৰু এই মিটিংত কি কৰিব which will schedule a meeting to inspect the document and equipment conduct test for guides and give final approval. Operators should be given at least 15 days notice. ঠিক আছে a review to district tourism officer কৰিব আৰু যে এই যিবিলাক রিভিউ এপ্লিকেশন বা ডকুমেন্ট বিলাক সব কাক দিব এটা টেকনিক্যাল অফিসাৰৰ এটা মিটিং কৰিব আৰু সব ফিল্ড ভিজিটত যাব ঠিক আছে আৰু এই ফিল্ড ভিজিট যোৱাৰ 15 ডেজ আগতে এটা নোটিস দিয়া হ'ব যে তোমাৰ এই প্লেসত আমি আহিম ঠিক আছে
আর টেকনিক্যাল কমিটি কি করব 3 মাহৰ মধ্যে এভরি 3 মান্থত দুবার মিটিংত বহিব মানে ঠিক আছে। আচ্ছা টেকনিক্যাল কমিটি কি কি রেসপন্সিবিলিটি আছে এইটো ভালো এ হৈ গ'ল ইনস্পেক্ট এণ্ড চাৰ্টিফাই ইকুইপমেণ্ট ইউজ বাই দ্য অপাৰেটৰ্ছ আণ্ডাৰ দিছ ল যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন দিয়া হৈছে এই লৰ ভিতৰত তেওঁলোকৰ যিবিলাক ইকুইপমেণ্ট আছে এইটো ইনস্পেক্ট কৰিব এনচিয়ৰ ডেট অপাৰেটৰ্ছ এণ্ড গাইডছ ফ'ল' অল ছেফটি প্ৰচিডিউৰ যিবিলাক ছেফটি প্ৰচিডিউৰ আছে চব ফ'ল' কৰে আইডেন্টিফাই স্পেচিফিক রিভার এরিয়াস হোয়ার অ্যাক্টিভিটিস ক্যান বি কন্ডাক্টেড তোমার যে বোটিং শোটিং থাকে মানে ঠিক আছে বোটিংত কি মানে কি সেফটি প্ৰচিডিউৰ হ'ব যে লাইফ জেকেট লগাব লাগে এনেকুৱা আৰু চেক কৰিব ঠিক আছে আৰু এই রিভাৰৰ কেপাচিটিটো ডিটাৰমাইন এনুৱেলি এটাও কৰিব মানে সব কোনে কৰিব টেকনিক্যাল কমিটি আচ্ছা পেনাল্টি ফর মেলপ্ৰেক্টিসেস কোনোবা মানুহ যদি মেলপ্ৰেক্টিছৰ কাৰণে মানে তেওঁ এতিয়া প্ৰুভ হৈ যায় যে মেলপ্ৰেক্টিছ কৰিছে তেন্তে তাক আপ টু 10,000 ফাইন দিয়া হ'ব ঠিক আছে বা কোনোবা যদি এজন অথৰিটি এটা কাম কৰি আছে কামত যদি ইণ্টাৰফেয়াৰ কৰে ইণ্টাৰফেয়াৰ ইন দ্য অথৰিটিৰ ফাংচন তেন্তে তেওঁক 1,000 ফাইন দিবলৈ বাধ্য কৰা হ'ব ঠিক আছে। তাৰপিছত পাৱাৰ এণ্ড ফাংচন অফ দি অথৰিটি আমি কোন আগতে হৈছিলোঁ যে যিকোনো জেগাত অথৰিটি ওয়ার্ডটো যদি ইউজ হয় তেন্তে কাক ধরিম আমি ডাইরেক্টর অফ ট্যুরিজম আসাম গভর্নমেন্টর ঠিক আছে। আচ্ছা অথরিটি কি কি কাম করব এক রেগুলেট ট্যুরিজম অ্যাক্টিভিটিস সেকেন্ড রেজিস্টার ট্যুরিজম সার্ভিস প্রোভাইডার আগতে আমি পাই গ'লোঁ যে কোন কোন ট্যুরিজম সার্ভিস প্রোভাইডার হ'ব ঠিক আছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব কোন ইনক্লুডিং কোন কোন আহি যায় হোটেল হোমষ্টেবিলাক যিবিলাক আছে ট্ৰেভেল এজেণ্টছ এণ্ড ট্যুৰ অপাৰেটাৰ্ছ and issue necessary certificates and permits সব কাম হৈ গ'ল they also maintain a central database এই যে অথৰিটি আছে তেওঁলোকে কি কৰিব এটা চেন্ট্ৰেল ডাটাবেস মেইনটেইন কৰিব ঠিক আছে। সি হৈ গ'ল প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট অফ টুৰিং ভিজিটিং ইন দ্য ষ্টেট এই ভিজিটৰ যিবিলাক আহিব টুৰিষ্টৰ যি ইণ্টাৰেষ্ট হয় ঠিক আছে প্ৰটেক্ট কৰিবলৈ ডিউটি আছে। ফ'ৰ্থ হৈ গ'ল ক্ৰিয়েট ৰেগুলেশ্যন গাইডলাইনছ এণ্ড ইনষ্ট্ৰাকশ্যন ফৰ স্মুথ অপাৰেশ্যন কি কি রেগুলেশন গাইডলাইন্স এন্ড ইনস্ট্রাকশন ফর স্মুথ অপারেশন অফ বিজনেসেস দিব প্রোভাইড রিকোয়ার্ড রিপোর্টস যদি কোনো হায়ার অথরিটি বিচারে রিপোর্ট দিব আর এনশিওর দ্যাট সেফটি এন্ড এনভায়রনমেন্টাল রুলস আর ফলোড ফর রেসপন্সিবল এন্ড সাস্টেইনেবল ট্যুরিজম ঠিক আছে। আচ্ছা আমি যে আগতে হেল্থ ট্যুরিজম পাইছোঁ তাত ইকো ট্যুরিজমো আহি যাব টি ট্যুরিজম আহি যাব এইবিলাক মানে এছএৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বা প্ৰবাবল টপিকস হয় ঠিক আছে। তো আপোনালোক মানে ইকো ট্যুরিজম টি ট্যুরিজম হেল্থ ট্যুরিজম এইবিলাক চাই ল'ব অলপ ফ্ৰম এছ এ পাৰ্সপেক্টিভ। আচ্ছা তাৰপিছত পাৱাৰ এণ্ড ফাংচন অফ দি ডিষ্ট্ৰিক্ট ট্যুরিজম অফিচাৰ ডিষ্ট্ৰিক্ট ট্যুরিজম অফিচাৰৰ পাৱাৰ এণ্ড ফাংচন কি কি আছে সেকশন 29 অফ দি এক্টে কি কৈছে ডিষ্ট্ৰিক্ট ট্যুরিজম অফিচাৰৰ পাৱাৰ এণ্ড ফাংচন দিছে ঠিক আছে। তেওঁৰ কি কি পাৱাৰ এণ্ড ফাংচন আছে conduct regular inspection of tourism businesses regular inspect কৰিব tourism businesses and service provider regular inspection কৰিব কাক মানে কাক কৰিব such as hotels restaurant tour operators travel agencies to ensure that they meet required standard and follow guidelines তেওঁলোক যে এই required standard যিটো আছে মিট কৰিছে বা গাইডলাইন ফলো কৰি আছে এইটো চাবলৈ ইনভেষ্টিগেট কৰিব বা ভিজিট কৰিব ঠিক আছে। to oversee issuance of permits to tourism businesses যে issuance of permits যিবিলাক আছে এইটো চাব আৰু ভেৰিফাই কৰিব যে উইদিন দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন যিটো দিয়া হৈছে তেওঁলোকে যে ইছ্যু কৰা হৈছে পাৰ্মিটছ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তেওঁলোকে উইদিন দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনত কাম কৰিছে নে নাই না বাহিৰত গৈ কৰিছে ঠিক আছে কিবা ইলিগেল কাম বা মেলপ্ৰেক্টিছ কৰিছে নে নাই। থাৰ্ড ইনভেষ্টিগেট কমপ্লেইন ফ্ৰম টুৰিষ্ট কোনোবা মানে টুৰিষ্ট যদি কমপ্লেইন কৰে এনেকুৱা হোটেল অলপ মেলপ্ৰেক্টিছ কৰিছে কিবা ইলিগেল কৰিছে এইটো ইনভেষ্টিগেট কৰিব। আৰু কি the service provider deliver the service they advertise এটা সার্ভিস বা ট্ৰেভেল এজেন্সি কি কৈছে আমি এটা জেগাত লৈ যাম এই এটা 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 প্লেচ ফুৰাম মানে যদি নুফুৰাই ফুৰাইছে এটা প্লেচ ফুৰোৱা নাই সব চাব ঠিক আছে। এনফোর্স ট্যুরিজম রিলেটেড রেগুলেশনস ঠিক আছে ট্যুরিজম রিলেটেড রেগুলেশন সব এনফোর্স কৰিব ইনক্লুডিং কি ফর দোজ এনভায়রনমেন্টাল প্রোটেকশন
এনভাইৰনমেণ্ট বা ইক' টুৰিজম প্ৰমোট এনভাইৰনমেণ্ট প্ৰটেকশ্যন এইটো চাব, ছেফটি ষ্টেণ্ডাৰ্ড যিবিলাক আছে চাব, এণ্ড হেল্থ এণ্ড চেনিটেশ্যন হাইজিন যিবিলাক মানে এজ পাৰ ল দিয়া হৈছে চব চাব। কোনে এনশ্যোৰ কৰিব? ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰ। কোন ছেকশ্যনত আহে? ছেকশ্যন 29। আচ্ছা, কালেক্ট ফাইনছ এণ্ড পেনাল্টি ফ্ৰম ছাৰ্ভিচ প্ৰভাইডাৰ। আগতে যে আমি ফাইন পাইছোঁ এইবোৰ কালেক্ট কৰিব ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা। কণ্ডাক্ট এডুকেশ্যনেল প্ৰগ্ৰামছ, এৱাৰনেছ কৰাব, ঠিক আছে। টুৰিজম বিজনেছ লৈ বা টুৰিজম ৰেলিভেণ্ট লছ এইবিলাক চব কি কৰিব? এৱাৰনেছ প্ৰগ্ৰাম কৰিব। কোনে কৰিব? ডিষ্ট্ৰিক্ট টুৰিজম অফিচাৰে। ডাটা কালেক্ট কৰিব এণ্ড কমপ্লায়েন্স লেভেল যিটো আছে পলিচি মেকাৰ ছাৰ্ভিচ ৰিপৰ্ট চব দিব, ডাটা কালেক্ট কৰিব। আৰু পাৰফৰ্ম এনি আদাৰ ৰিলেটেড টাস্ক এছাইন বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্টে আৰু কিবা যদি মানে ৰিলেটেড কিবা দিয়ে থাকে, কিবা ৰেগুলেশ্যন ৰুলছ দি থাকে, এইটো কি কৰিব? কমপ্লায়েন্স কৰিব, ঠিক আছে। এই ছেকশ্যন 30 হ'ল ডিউটি অফ পুলিচ অফিচাৰ। যিবিলাক এই এৰিয়াৰ ইনচাৰ্জ পুলিচ বা ফৰেষ্ট অফিচিয়েল থাকে, ফৰেষ্ট অফিচিয়েল এইবিলাকে কি কৰিব? কোনোবা যদি এনেকুৱা দেখিছে মেল প্ৰেক্টিছ হৈ আছে বা ইলিগেল কাম হৈ আছে, ফৰেষ্ট অফিচাৰ বা পুলিচে কি কৰিব? মাষ্ট ৰিপৰ্ট এনি টুৰিজম ৰিলেটেড অফেন্সেছ কাক? অথৰিটিৰ মানে যি মানে কনচাৰ্ণ অথৰিটি হয় তেওঁলোকৰ ওচৰত ৰিপৰ্ট কৰিব যে এনেকুৱা হৈ আছে, ঠিক আছে। তো থেংক ইউ ছ' মাছ। এই যে আমি ডিছকাছ কৰিলোঁ এইটো আমি কি কৰিম, আমাৰ যে টেলিগ্ৰাম চেনেল মানে তলত লিংকত পাই যাব, ডেছক্ৰিপশ্যনত আপুনি জইন কৰি ল'ব, এইটো পাই যাব, ঠিক আছে। আমাৰ ভিডিঅ' এবাৰ চাই ল'ব, ভিডিঅ' চোৱাৰ পিছত এই ভিডিঅ'টো অলপ চাই ল'ব, ৰিভিজনৰ কাৰণে ভাল হ'ব, ঠিক আছে। ইয়াৰ পৰা ভাল এটা কুৱেশ্যন অহাৰ চান্স আছে। থেংক ইউ।